নমস্কাৰ বন্ধু-বান্ধৱীসকল, আৰ জব ইনফো ইউটিউব চেনেলটোলৈ মই ৰাজাই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপুনি ইণ্ডিয়ান আৰ্মি এক্সাম দিবৰ কাৰণে গৈ আছে। যদি আপুনি ইণ্ডিয়ান আৰ্মি এক্সাম দিবৰ কাৰণে গৈ আছে তেনে এই ভিডিঅ'টো আপোনালোকে ভালদৰে মন কৰিব, কাৰণ এই ভিডিঅ'টোত আপোনালোকক মই জনাম যে কেনেধৰণে আপোনালোকে ইণ্ডিয়ান আৰ্মি এক্সাম দিব যাওঁতে আপোনালোকে কি ডকুমেণ্ট লগত লৈ যাব লাগিব বা কেনেধৰণে আপোনালোকে সেই এক্সাম হলত বহিব লাগিব, কেনেধৰণে আপোনালোকে এক্সামটো দিব। তো সকলোখিনি জনাম আজি এই ভিডিঅ'টোৰ দ্বাৰাই। তো সেয়েহে ভিডিঅ'টো অলপ স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব। এতিয়া মেইন বস্তুটো হৈছে আপুনি এক্সাম দিবলৈ কাৰণে যাওঁতে আপোনাক মেইন বস্তুটো লাগিব আপোনাৰ এডমিট কাৰ্ড। তো এডমিট কাৰ্ডৰ আপোনালোকে কি কৰিব লাগিব, কালাৰ জেৰক্সত আপোনালোকে কপিটো উলিয়াই লৈ যাব লাগিব। তো এডমিট কাৰ্ডখন আপোনালোকে কি কৰিব, দুটা কপি কোনে লগত লৈ যাব। দুটা কপি এইটো কাৰণে কৈছোঁ যাতে এটা কপি যদি আপোনালোকে কিবা কাৰণে যদি উলিয়াওঁতে সোমোৱাতে যদি আপোনালোকৰ ফালি যায় বা ধৰক কিবা নষ্ট হৈ যায়, তো এটা কপি আপোনালোকৰ লগত থাকিব। আৰু কালাৰ জেৰক্সত কিহৰ কাৰণে নিবৰ কাৰণে কৈছোঁ, যাতে কালাৰ জেৰক্সত নিলে কি হ'ব, লেটাৰসমূহ আপোনালোকে ভালদৰে ধৰা পৰিব। আৰু লগতে আপোনাৰ যিখন আপোনাৰ এডমিট কাৰ্ডত সৰুকৈ যেতিয়া পাছপোৰ্ট চাইজৰ এখন ফটো থাকে আৰু সেই ফটোখন আপোনালোকৰ ভালদৰে ধৰা পৰিব। তো সেইটো কাৰণে আপোনালোকৰ কালাৰ জেৰক্সৰ এডমিট কাৰ্ডখন নিবলৈ দিয়া হৈছে। দুটা কপি আপোনালোকে কালাৰ জেৰক্সৰ লৈ যাব। আৰু তাৰ পাছত আপোনাক লাগিব এখন আইডেণ্টি কাৰ্ড বা আইডেণ্টি প্ৰুফ। তো সেই আইডেণ্টি প্ৰুফখন আপোনালোকে এনেকুৱা ধৰণৰ এখন আইডেণ্টি প্ৰুফ নিব যিখনত আপোনাৰ নিজৰ ফটো লাগি থাকে। তো নিজৰ ফটো লাগি থকা আইডেণ্টি প্ৰুফ তাত তিনিখন উল্লেখ কৰিছে, যাতে এখন ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ আইডি কাৰ্ড বা এখন আধাৰ কাৰ্ড। সেই তিনিখন ডকুমেণ্টৰ ভিতৰত যিকোনো এখন ডকুমেণ্ট আপোনালোকে লগত অৰিজিনেল লগত লৈ যাব লাগিব। তাত জেৰক্স কোনো প্ৰয়োজন নাই। এখন যোনখন আপোনালোকৰ আইডেণ্টি প্ৰুফ হয়, আইডেণ্টি প্ৰুফখনৰ কোনো জেৰক্স নালাগে। তো আপোনালোকে অৰিজিনেল এখন লৈ গ'লেও আপোনালোকে হ'ব। আৰু তাৰপিছত আপোনালোকৰ 3 নম্বৰতে আপোনাক কি লাগিব, 3 নম্বৰতে আপোনাক লাগিব এটা ট্ৰান্সপেৰেণ্ট পানী বটল। ট্ৰান্সপেৰেণ্ট পানী বটল মানে ইফাল সিফাল যাতে আপোনালোকে দেখি থাকে, তাত কোনোজনৰ যাতে লেবেলটো মৰা নাথাকে। তো সেনেকুৱা ধৰণৰ এটা পানী বটল লৈ যাব, যাতে আপোনালোকৰ এক্সাম হলত থাকোঁতে এতিয়া বৰ্তমান যিহেতু আমাৰ গৰম পৰি আছে অসমত, তো গৰমৰ কাৰণে আপোনালোকে পানী চানী খাবৰ কাৰণে প্ৰয়োজন হ'ব পাৰে। কাৰণ আপোনালোকক টাইম দিয়া হয় 1 ঘণ্টা সময়। 1 ঘণ্টা সময়ত যেতিয়া আপুনি পানী খাবৰ কাৰণে উঠি যাওঁতে আপোনাৰ 2 মিনিট এটা লছ হয়। তো সেই 2 মিনিটটো আপোনাৰ যাতে লছ নহওক তাৰে চিন্তা কৰি আপোনালোকক এইবাৰ কি হৈছে, পানী বটল আপোনালোকৰ লগত লৈ যাবলৈ দিয়া হৈছে। ট্ৰান্সপেৰেণ্ট পানী বটল এটা আপোনালোকে লগত লৈ যাব পাৰিব। আৰু তাৰ পাছত আপোনালোকে কিনিব লাগিব, তাৰ পাছত আপোনালোকে কিনিব লাগিব দুখনকৈ আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো। দুখন আপোনালোকে পাছপোৰ্ট চাইজ ফটো লগত লৈ যাব। পাছপোৰ্ট চাইজ ফটোখন লগত লৈ গ'লে আপোনালোকৰ যেতিয়া আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব, ভেৰিফিকেশ্যনত আপোনালোকক বিচাৰিব পাৰে। সেয়েহে লগত আপোনালোকে দুখন আপোনালোকে কি কৰিব, পাছপোৰ্ট চাইজ ফটো লগত লৈ ৰাখিব। তাৰপিছত আপোনালোকৰ প্ৰয়োজন হ'ব এটা বল পেন। এটা বল পেন আপোনালোকৰ প্ৰয়োজন হ'ব। এটা বল পেনৰ কালাৰ আপোনালোকে ব্লেকো ৰাখিব পাৰে বা ব্লু কালাৰো হ'ব পাৰে। দুইটা কালাৰৰ ভিতৰত যিকোনো এটা কালাৰৰ পেন লৈ যাব। তো কিছুমানৰ যিহেতু মই নিজে দিছিলোঁ, ইকম টাৱাৰত দিছিলোঁ গুৱাহাটী। তো তাত হ'লে তেখেতলোকে ভিতৰৰ পৰাই আমাক ৰাফ কপি এটা দিছিলে, আমাৰ ৰাফ কপি মানে এটা ব্লেংক পেজ এটা দিছিলে, আৰু তাৰ ভিতৰতে আমাক পেন আমাক যোগান ধৰিছিলে। তো তাতে আমি সুবিধা পাইছিলোঁ এইখিনি, কিন্তু তাত নাথাকিব পাৰে। সেয়েহে আপোনালোকে কি কৰিব, নিজৰ এখন ব্লেংক পেজ আপোনালোকে লৈ যাব পাৰে। ব্লেংক পেজখন লৈ যাব আৰু লগতে আপোনালোকে এটা পেন লৈ যাব। তো এইকেইটা বস্তুৱে আপোনালোকে লৈ পেলাই গ'লে আপোনালোকে এক্সামত বহিব পাৰিব। এতিয়া এইখিনি ক'লো মই ডকুমেণ্টৰ কথা। তো এইখিনি ডকুমেণ্ট আপুনি লৈ গ'লে আপোনালোকৰ কি হ'ব, এক্সামত আপোনালোকে বহিব পাৰিব। ঠিক আছে, এতিয়া আমি কথা পাতিলোঁ যে আপোনালোকৰ কি কি কথা আপোনালোকৰ মন ৰাখিবলগীয়া কথা। তো এক্সাম দিবলৈ যাওঁতে আপুনি কেনেধৰণৰ আপোনালোকে সাজ পোছাক পিন্ধি যাব। নৰ্মেল আপোনালোকে সাজ পোছাক পিন্ধি যাব। আৰু আপোনাৰ যিখন আপোনাৰ পাছপোৰ্ট চাইজৰ ফটো নিবলৈ দিছোঁ, এই পাছপোৰ্ট চাইজৰ ফটোখন আপোনালোকে ৰিচেণ্ট ফটো লৈ যাব। এনেকুৱা নহওক যাতে 3 মাহৰ পুৰণি ফটো এখন আপুনি লৈ পেলাই আপোনালোকে এক্সাম দিব গৈছে, সেনেকুৱা নকৰিব। কাৰণ সেনেকুৱা কৰিলে আপোনাৰ যেতিয়া চাগে আপোনাৰ দাড়ি আছিলে বা চুলি দীঘল আছিলে, তো সেনেকুৱা হ'ব। বা ৰিচেণ্ট ফটোখন যদি আপুনি লগত লৈ যায়, তেতিয়া আপোনাৰ ফটোখন মেটচ কৰিবৰ কাৰণে সহজ হ'ব ভেৰিফিকেশ্যনত। তো আপোনালোকে ৰিচেণ্ট ফটো আপোনালোকে লগত লৈ যাব। তো মনত ৰাখিবলগীয়া কথা এইখিনি যে আপুনি নৰ্মেল আপোনালোকে ড্ৰেছ পোছাক আপুনি নৰ্মেল পিন্ধি যাব, আৰু দাড়ি চুলি অকণমান ভালকৈ কাটি কুটি যাব, যাতে আপোনালোকৰ ফটোখিনি যেতিয়া আপোনাৰ ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে আইডেণ্টি প্ৰুফৰ কাৰণে যেতিয়া আপোনালোকৰ ভেৰিফিকেশ্যন কৰিব, ভেৰিফিকেশ্যন কৰোঁতে তাতো আপোনালোকৰ ফটো তোলাই। তো সেইটো কাৰণে আপোনালোকে দাড়ি চুলি আপোনালোকে চাফ চিকুণ হৈ পেলাই আপোনালোকে সেই এক্সাম হলত যাব। আৰু যদিহে আপোনালোকৰ হাতত যদি এনেধৰণৰ ব্ৰেচলেট হওক, ইয়াত ব্ৰেচলেট পিন্ধে বা কিছুমানে ডিঙিত এটা ৰছী পিন্ধে, বা আপোনাৰ হাতত বা ব্ৰেচলেট আছে বা ডিঙিত চেইন পিন্ধে, সেইবিলাকত আপোনালোকে খুলি থৈ যাব। সেনেকুৱা ধৰণৰ কোনো মানে মেটেৰিয়েল বস্তু বা ৰছী হওক এণ্ট্ৰি হ'বলৈ নিদিয়ে। এইখিনি বস্তু তাই কাটি দিব। আৰু যদিহে আপুনি তাত মোবাইল ফোন এলাউ নাই, মোবাইল ফোন দিব নোৱাৰিব, ইলেক্ট্ৰনিক গেজেট বা ধৰি লওক কেলকুলেটাৰ হওক বা মোবাইল আপোনাৰ ঘড়ী হওক, এনেকুৱা ধৰণৰ তাত আপোনালোকে সোমাবলৈ নিদিয়ে। তো সেইবিলাক বস্তু আপোনালোকে সুবিধাই থৈ যাব। তাৰ পাছত আপোনালোকে যদিহে আপুনি বেল পিন্ধি যায়, পেনত যদি আপোনাৰ বেল পিন্ধি যায়, তেতিয়াহ'লে আপোনালোকে তাত বেলো আপোনালোকক কি হ'ব, খুলুকাই দিব। তো বেল খুলুকাই এনেকুৱা ধৰণৰ যাতে তলত এনেকৈ বেল নথকা যাতে পেণ্ট পিন্ধি যায়, বেল লগাবলগীয়া যাতে নহয়, এনেকুৱা ধৰণৰ পেণ্ট পিন্ধি যাব।
কাৰণ তাত বেল চেল তাত খুলি পেলাই ৰাখি দিব আপোনাৰ বেল চেল তাত ভিতৰলৈ সোমাবলৈ নিদিয়ে তো তাৰপিছত আপোনালোকৰ জোতা চেণ্ডেল আপোনালোকৰ তাতো চেক কৰে যদি আপুনি জোতা পিন্ধি যায় জোতা খুলিব লাগিব জোতা খুলি আপোনাৰ মোজাবোৰ উলিয়াই এনেধৰণে জোকাৰি পেলাই তাৰপিছত আপোনালোকে সোমাবলৈ দিব তো সেনেকুৱা ধৰণৰ তাত চেকিংবিলাকত সেনেকুৱা ধৰণৰ হয় তো কোনো ধৰণৰ বডিত আপোনালোকে সূতা বা ধৰি লওক কোনো ধৰণৰ মেটেল ডিটেক্টিভ বস্তু আপোনালোকে লগত নাৰাখিব যিখিনি বস্তু হয় আপোনালোকে হাততে ল'ব তো হাততে আপোনালোকে গোটেইখিনি বস্তু আপোনালোকে চাব আইডেণ্টি কাৰ্ড চাব বা ধৰি লওক আপোনালোকৰ আইডেণ্টি প্ৰুফখন চাব বা এডমিট কাৰ্ডখন চাব চাই পেলাই আপোনালোকক এনেধৰণে এণ্ট্ৰি দিব তো আজিলৈ এই ভিডিঅ'টো ইমানখিনি আছিলে আজি এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকক অলপমান ইনফৰ্মেশ্যন দিবৰ কাৰণে চেষ্টা কৰিলোঁ যদি আপোনালোকে ইনফৰ্মেশ্যনটো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে যিসকলে প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান আৰ্মি এক্সাম দিবৰ কাৰণে গৈ আছে যাতে কোনো ধৰণৰ যাতে প্ৰব্লেম ফেচ নকৰে তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে ভিডিঅ'টো চাই অলপমান যাতে নলেজ পায় তো তাৰ কাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যদিহে আপোনালোকে ইনফৰ্মেশ্যনটো ভাল পালে ভিডিঅ'টো লাইক কৰি চেনেল যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যে মই যেতিয়া এনেধৰণৰ ইণ্ডিয়ান আৰ্মি ৰিলেটিভ হওক বা আছাম পুলিচৰ ৰিলেটিভ হওক ভিডিঅ' আপলোড কৰোঁ যাতে পোনপ্ৰথমে আপুনি পায় আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে মই বিদায় লৈছোঁ নতুন এটা ভিডিঅ'ত ধন্যবাদ জয়